অসমত বৰ্তমান নিবনুৱাৰ সংখ্যা কিমান? এই পৰ্যন্ত কিমান নিবনুৱাই অসমত পঞ্জীয়ন কৰিছে? এই তথ্যবোৰ আজি আপোনালোকক দিবলৈ চেষ্টা কৰিম। কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য ইতিমধ্যে বিধানসভাৰ মজিয়াটো উত্থাপিত কৰা হৈছে আৰু আমি যদি চাবলৈ যাওঁ সামগ্ৰিকভাৱে তেনেহ'লে কোনো এখন দেশৰ বা কোনো এখন ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত সদায় মানৱ সম্পদ উন্নয়নে যথেষ্ট অৰিহণা যোগাই আহিছে, কিন্তু অসম যদিও উন্নতিৰ দিশেৰে আগুৱাই গৈ আছে, কিন্তু তাৰ মাজতো আমি চাব লাগিব যে অসমত কি সমস্যা আছে আৰু অসমৰ সমস্যাবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সমস্যাটোৱে হৈছে নিবনুৱা সমস্যা। পূৰ্বতে বহু এই সন্দৰ্ভত আইন আনিছিলে আৰু এইখন চৰকাৰে বিজেপি চৰকাৰখনেও বৰ্তমান সময়ত কেইবাখনো আইন তেওঁলোকে আনিছে, আঁচনি আনিছে তেওঁলোকে এই সন্দৰ্ভত। নিবনুৱা সমস্যা সমাধান কৰাটো তেওঁলোকৰ প্ৰথম লক্ষ্য হিচাপে তেওঁলোকে বান্ধি লৈছিল আৰু এই বিষয়টো বাৰে বাৰে তেওঁলোকে উত্থাপিত কৰিছিল। আমি যদি চাওঁ তেনেহ'লে 2005 চনত মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি নামৰ এখন আঁচনি আছিল। পূৰ্বৰে পৰা থকা এখন আঁচনি হৈছে সংহত গ্ৰাম্য উন্নয়ন যোজনা। কেৱল এয়াই নহয়, 2001 চনৰ এখন আঁচনি আছে সম্পূৰ্ণ গ্ৰামীণ ৰোজগাৰ যোজনা। তাৰোপৰি স্বৰ্ণ জয়ন্তী গ্ৰাম স্ব ৰোজগাৰ যোজনা আৰু শিক্ষিত নিবনুৱালৈ স্বনিয়োজন আঁচনি, এই আঁচনিসমূহ পূৰ্বৰে পৰা আছে। নতুন উদ্যোগ সৃষ্টিৰো চেষ্টা কৰি আছে চৰকাৰখনে আৰু বিভিন্ন দিশত তেওঁলোকে এই ক্ষেত্ৰত কাম কৰি আছে, কিন্তু কথাটো হ'ল যে এই ক্ষেত্ৰত কিমান এই সমস্যাৰ সমাধান হৈছে। অসমত নিবনুৱা সমস্যাৰ যদি আমি সামগ্ৰিকভাৱে বিশ্লেষণ কৰোঁ তেনেহ'লে অসম বিধানসভাৰ মজিয়াত এইবাৰ নিবনুৱা সমস্যাৰ এটা উদ্বেগজনক তথ্য প্ৰকাশ পাইছে। জয়ন্ত মল্লবৰুৱাই এই তথ্যবোৰ দাঙি ধৰিছিল যেতিয়া বিৰোধীয়ে তেওঁক প্ৰশ্ন কৰিছে। তেওঁ কৈছে যে পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা বৰ্তমান 20 লাখৰো অধিক আছে। নিয়োগ বিনিময় কেন্দ্ৰৰ পৰ্টেলত পঞ্জীয়ন কৰিছে সেই নিবনুৱাসকলে যে তেওঁলোকে কাম পোৱা নাই, তেওঁলোক নিবনুৱা আৰু তেওঁলোক শিক্ষিত নিবনুৱা। 31 জানুৱাৰী পৰ্যন্ত 20,68,958 জনে পঞ্জীয়ন কৰিছে আৰু যদি পূৰ্বৰ চাওঁ তেনেহ'লে 2016 চনত প্ৰায় 16,42,718 গৰাকীয়ে পঞ্জীয়ন কৰিছিল। 2018 চনত সেয়া হৈছিলগৈ 20,24,446 গৰাকী, অৰ্থাৎ 2016ৰ পৰা 18ৰ ভিতৰতো বৃদ্ধি হৈছিল। আৰু এই পৰিসংখ্যাত এতিয়া স্পষ্ট হৈ পৰিছে যে অসমত নিবনুৱাৰ হাৰ কিমান। বিগত 10 বছৰত এই বিজেপি চৰকাৰ অহাৰ পাছত তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি দিছিলে যে নিবনুৱাৰ সমস্যা তেওঁলোকে সমাধান কৰিব, কিন্তু তেওঁলোকে অহাৰ পাছত যি চাকৰি তেওঁলোকে দিছে সেই চাকৰিৰ হাৰ, চাকৰিত কিমানজনে পাইছে সেই কথা উল্লেখ কৰিব বিচাৰিছোঁ। মাত্ৰ 10 বছৰত 1,44,227 জন নিবনুৱাইহে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। কেৱল এয়াই নহয়, 2016 বৰ্ষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা মন্তব্য কৰিছিল যে অসমত 23 লাখ নিবনুৱা আছে, কিন্তু সেই সময়ত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা তেনেই কম আছিল, প্ৰায় 16 লাখ আছিলে পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা, কিন্তু এতিয়া সেই নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে। গতিকে তেওঁলোকে কেনেদৰে এই সমস্যাৰ সমাধান কৰে সেয়া যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব, কাৰণ নিবনুৱা সমস্যা এতিয়া আটাইতকৈ ডাঙৰ সমস্যা অসমৰ ক্ষেত্ৰত। আৰু অসমত নিবনুৱাৰ সংখ্যা যিমানে বৃদ্ধি হৈছে, চাকৰি যদিও ওলাইছে, কিন্তু সেই চাকৰিৰ যি হাৰ বা সেই পৰিমাণে নিবনুৱাসকলক কিন্তু সংস্থাপিত কৰিবলৈ সক্ষম নাই হোৱা। গতিকে বিধানসভাৰ মজিয়াত উত্থাপিত এই প্ৰশ্নটোক লৈ যথেষ্ট চিন্তাৰো উদ্ৰেক ঘটিছে।